প্ৰিয় ভাই ভনীসকল, আমাৰ জীৱনত আমি প্ৰায়েই যি লক্ষ্যত আমি উপনীত হ'ব লাগে তাত উপনীত নোহোৱাৰ কাৰণ মই কৈ আছোঁ। যি জয় লাভ কৰিব লাগে তাক নোপোৱাৰ কাৰণ কি মই কৈ আছোঁ। যি স্থান যি স্থিতি নাপায় তাতকৈ তলৰ অৱস্থাত থকাৰ কাৰণ মই কৈ আছোঁ। প্ৰিয়সকল, এজন দেউতাকে পুত্ৰক বৰ মৰম কৰিছিল। সেই পুত্ৰইও নিজৰ দেউতাকৰ বৰ আদৰ কৰিছিল। কলেজত বৰ পৰিশ্ৰমেৰে পঢ়িলে। কলেজত প্ৰথম হ'ল। বাপেক পুতেক দুয়ো একেলগে কলেজলৈ গ'ল। পুতেকৰ ডিঙিত গোল্ড মেডেল পিন্ধোৱাত দেউতাক বৰ আনন্দিত হ'ল। আৰু তাৰ পাছত যেতিয়া বাপেক পুতেক ঘূৰি আহি আছিল, তেওঁলোক অহাৰ সময়ত এখন গাড়ীৰ শ্ব'ৰুমৰ সন্মুখেৰে যেতিয়া পাৰ হৈ আছিল, পুতেকে ক'লে, দেউতা 1 মিনিট, গাড়ীখন ৰাখিবনে? কিয় বোপা? এই কাৰ শ্ব'ৰুমটো দেখিছেনে? দেখিছোঁ। শ্ব'ৰুমত তেওঁলোকে ডিছপ্লে কৰি থোৱা গাড়ীখন দেখিছেনে? বৰ ভাল লাগিছে। মই নিজৰ জীৱনত কেতিয়াও একো খোজা নাই। দেউতা, সেই গাড়ীখন মোক উপহাৰ হিচাপে দিবানে? দেউতাকৰ ফালে চালে। বাপেক মনে মনে আছিল। ঠিক আছে বোপা, এইবুলি ক'ব বুলি তেওঁ ভাবিলে। বাপেকে একো নক'লে। পুতেকে নিজৰ মূৰ তল কৰিলে। মোৰ দেউতাই কষ্ট কৰি পঢ়িবলৈ ক'লে, পঢ়িলোঁ। ভাল নম্বৰ আনিবা বুলি কৈছিল, মই আনিলোঁ। মোৰ দেউতাই যি কৈছিল মানা নকৰাকৈ তাকে কৰিলোঁ। এতিয়া পুতেক হিচাপে মই কিবা যেতিয়া খুজিছোঁ, মোৰ দেউতাই লগে লগে আনন্দেৰে ঠিক আছে বোপা বুলি কোৱা হ'লে তেওঁনো কি হানি হ'লহেঁতেন? দেউতাকে একো নোকোৱাকৈ গাড়ী চলাই চলাই ঘৰলৈ আহিল। দেউতাকৰ সেই ব্যৱহাৰ দেখি পুতেকৰ বৰ দুখ লাগিল। কেনেকুৱা এই দেউতা? দেউতাৰ মৰম এনেকুৱাই নেকি? পুতেকৰ প্ৰতি দেউতাকৰ এনেকুৱা ব্যৱহাৰ হ'ব লাগেনে বাৰু? এইবুলি ভাবি ভাবি ভিতৰি ভিতৰি খং আৰু ক্ৰোধ তেওঁৰ বাঢ়ি গ'ল। পৰৱৰ্তী সপ্তাহত পুতেকৰ বাৰ্থডে আহিল। বাৰ্থডেৰ কাৰণেই তেওঁ গাড়ীখন খুজিছিল। মোৰ বাৰ্থডে আহি আছে, মোক একো নোকোৱাকৈ মোৰ দেউতাই মোক ছাৰপ্ৰাইজ দিব বিচাৰিছে চাগৈ। যিহেতু বাৰ্থডে আহিছে সেইকাৰণে সেই বাৰ্থডেত মোৰ দেউতাই মোক নিশ্চয় গাড়ীখন দিব বুলি আশা কৰিলে। বাৰ্থডে আহি গ'ল। দেউতাকে আনন্দেৰে পুতেকক মাতিলে। পুতেক দৌৰাদৌৰিকৈ আহিল। হেপী বাৰ্থডে বোপা। বৰ আনন্দেৰে তেওঁ ক'লে, লোৱা, তোমাক মই এটা বিশেষ উপহাৰ দিছোঁ, লৈ লোৱা। পুতেক বৰ সুখী হ'ল। তেওঁ বুজি পাই গ'ল যে মোৰ দেউতাই এই পেকেটৰ ভিতৰত নিশ্চয় গাড়ীৰ চাবিটো থৈছে। সেইবুলি তেওঁ বৰ আনন্দিত হ'ল। বৰ উৎসাহেৰে সেই উপহাৰ পেকেটটো খুলিলে। খুলি যেতিয়া চালে, তাত তেওঁ এখন পবিত্ৰ বাইবেল দেখিবলৈ পালে। যেনেকৈ আপোনালোকে হাততালি দিছে, সেইদিনা সেই পুতেকে হাততালি বজোৱা নাছিল। দেউতাকৰ ফালে খঙেৰে চালে। মই কি খুজিছিলোঁ আৰু আপুনি কি দিছে? পৰিশ্ৰমেৰে পঢ়িলোঁ, প্ৰথম আহিলোঁ, আপোনালৈ খ্যাতি লৈ আহিলোঁ, আপোনাৰ গৌৰৱৰ কাৰণ হ'লোঁ। টকা পইচাৰতো অভাৱ নাই, মইতো কেৱল আপোনাক এখন গাড়ীহে খুজিলোঁ। এয়াই নেকি প্ৰেম? এয়াই নেকি মোৰ প্ৰতি আপোনাৰ মৰম? ছি, আপোনাৰ নিচিনা লোকক দেউতা ক'বলৈ মোৰ লাজ লাগিছে। বাইবেল মোক আপুনি উপহাৰ দিছে, এইখনেৰে মই গাড়ী পামনে? এইবুলি ভাবি খঙেৰে বাইবেলৰ সেই পেকেটটো পেলাই দিলে। প্ৰিয়সকল, দলিয়াই দিয়াই নহয়, আৰু কেতিয়াও আপোনাৰ মুখ মই নাচাওঁ, এইবুলি কৈ ল'ৰাটো ঘৰৰ পৰা ওলাই যেতিয়া গৈ আছিল তেতিয়া, বোপা বোপা 1 মিনিট ৰ'বা, 1 মিনিট ৰ'বা। পিছফালে এবাৰো ঘূৰি নোচোৱাকৈ পুতেকটো গুচি গ'ল। প্ৰিয়সকল, সপ্তাহ বাগৰিল, মাহ বাগৰিল, বছৰ বাগৰি গ'ল। পুতেকটো ঘূৰি নাহিল। দেউতাক বৃদ্ধ হৈ পৰিছিল। পুতেক চাগৈ এদিন ঘূৰি আহিব বৰ আশা কৰি আছিল। ঘূৰি নাহিল। তেওঁৰ পুতেক দূৰ দেশলৈ গুচি গ'ল। বিয়াও পাতিলে, সন্তানো হ'ল। তেওঁৰ শিক্ষাৰ কাৰণে চাকৰি পালে আৰু চাকৰি কৰি কৰি আৰু কেতিয়াও দেউতাকৰ মুখ নাচাব বুলি ভাবি তাতেই তেওঁ থাকিবলৈ ধৰিলে। এদিন তেওঁ অফিচৰ পৰা ঘৰলৈ আহিল। টেলিগ্ৰাম অফিচৰ পৰা এজন মানুহে টেলিগ্ৰাম আনি দিলে। কি লিখা আছে বুলি চাই দেখিলে, তোমাৰ দেউতা মৰি গ'ল। গোটেই সম্পত্তি তোমাৰ নামত কৰা হ'ল। অনুগ্ৰহ কৰি আহি লৈ যাওক, কোৰ্টৰ পৰা আদেশ আহিল।
আপুনি অতি শীঘ্ৰে অহাটো আমি বিচাৰিছোঁ। টেলিগ্ৰাম। দেউতাকটো মৰি গ'ল। তেওঁৰ সম্পত্তিখিনি যদি তেওঁ নলয়, অন্য কোনোবাই লৈ ল'ব কাৰণে সেই পুতেকজন উভতি দেউতাকৰ ঘৰলৈ আহিল। গেট খুলি যেতিয়াই তেওঁ ভিতৰত ভৰি দিলে, দেউতাকলৈ মনত পৰিল। তাৰ বাগিচাখন যেতিয়া দেখিলে, সেই বাগিচাখনতেই মোৰ দেউতাই মোৰ সৈতে খেলিছিল। এই বাগিচাখনতেই দেউতাৰ সৈতে মই খেলিছিলোঁ। ঘৰৰ ভিতৰত ভৰি দিয়াৰ লগে লগে তেওঁ ডাইনিং টেবুলখন দেখিলে। ইয়াতেই বহি দেউতাই মোক আহাৰ খুৱাইছিল। তাত তেওঁ ছ'ফা ছেট দেখিবলৈ পালে। এই ছ'ফা ছেটতেই দেউতাই মোক কোলাত বহুৱাই বহুতো সাধু কথা শুনাইছিল। এখন গাড়ী কিনি দিয়া বিষয়টোৰ বাহিৰে মোৰ একোৰেই অভাৱ নাছিল। দেউতাকৰ সোঁৱৰণিবোৰ তেওঁৰ মনত যেতিয়া উদয় হৈছিল, তেওঁ নজনাকৈয়ে তেওঁৰ চকুৰ পৰা চকু পানী বৈ আহিবলৈ ধৰিলে। দেউতাক নোহোৱা হৈ যোৱাৰ অভাৱ তেওঁ আকস্মিকভাৱে অনুভৱ কৰিবলৈ ধৰিলে। দুখী হ'বলৈ ধৰিলে। আৰু সেই সময়তেই তেওঁ এখোজ আগবাঢ়ি যাওঁতে সেই টেবুলখনৰ ওপৰত যিটো টোপোলা তেওঁ পেলাই গৈছিল, বাইবেলৰ সেই পেকেটটো তেনেকৈয়ে আছিল। যেনেকৈ দলিয়াই দিছিল তেনেকৈয়ে আছিল। সেইটো দেখাৰ লগে লগে সেই দিনটো তেওঁৰ মনত পৰিল। মোৰ দেউতাই মোৰ জন্মদিনত এটা উপহাৰৰ টোপোলা আনি মোক যেতিয়া দি আছিল, তেতিয়া মই ভাবিছিলোঁ এই পেকেটটোত নিশ্চয় মই খোজা গাড়ীখনৰ চাবি আছে। কিন্তু মোৰ আশা পূৰ্ণ নকৰাকৈ মোৰ দেউতাই পুৰণি ধাৰ্মিক ৰীতি নীতিৰ কাৰণে মোক বাইবেলহে আনি দিছিল। খঙেৰে সেই বাইবেলখন মই পেলাই গুচি গ'লোঁ। তেতিয়াৰ পৰা সেই বাইবেলখন তাৰ পৰা আৰু উঠোৱাও হোৱা নাই। এই বুলি ভাবি তেওঁ সেইখনৰ ওচৰলৈ গ'ল আৰু বাইবেলৰ সেই পেকেটটো খুলিলে। ইমানেই নহয়, মোৰ দেউতাই গাড়ীখন কিনি দিব বুলি ভাবিছিলোঁ, কিন্তু এই বাইবেলখনহে কিনি দিছিল। এই বাইবেলখনেইতো মোক মোৰ দেউতাৰ পৰা দূৰ কৰি দিলে। এইদৰে ভাবি ভাবি সেই বাইবেলখন হাতত তুলি ল'লে। সেই বাইবেলখন হাতত তুলি লোৱাৰ পাছত তলত আৰু এটা পেকেট দেখিলে। তাত তেওঁ যি খুজিছিল সেই গাড়ীখনৰ চাবি আছিল। সেইটো দেখাৰ লগে লগে তেওঁৰ হাত ভৰি কঁপিবলৈ ধৰিলে। এয়া কি? ইয়াত দেখোন গাড়ীখনৰ চাবি আছে। এই বুলি গাড়ীখনৰ চাবিটো চাওঁতে তলত বৰ সুন্দৰকৈ গ্ৰিটিংছ লিখা আছিল। বোপা, তুমি বৰ উৎসাহেৰে গাড়ীখন কিনি দিয়া বুলি কৈছিলা। মই যিদিনা তুমি কৈছিলা সেইদিনাই গৈ গাড়ীখন কিনি ল'লোঁ। তাৰ সম্পূৰ্ণ মূল্য মই পৰিশোধ কৰিলোঁ। তোমাৰ বাৰ্থডেত ছাৰপ্ৰাইজ দিম বুলি ভাবি সেই গাড়ীখনৰ চাবি ইয়াত থৈছিলোঁ। আৰু সেই সময়তেই এই গাড়ীখনতকৈও বহুমূলীয়া তোমাৰ জীৱনটোক চলাব পৰা এই পবিত্ৰ বাইবেল, ইয়াক কেতিয়াও অৱহেলা নকৰিবা বোপা। গাড়ীখনটো তুমিহে চলাবা, কিন্তু বাইবেলে তোমাক চলাই নিব। এইখন তোমাৰ কাৰণে দৰকাৰী বোপা। এখন হাতেৰে বাইবেলখন ধৰি আছিল আৰু আনখন হাতেৰে গাড়ীৰ চাবি। আৰু তেওঁ কঁপিবলৈ ধৰিলে। এয়া মই কি কৰি পেলালোঁ? মই যে কিমান খৰখেদা কৰিলোঁ। ওপৰা ওপৰিকৈ চাই মই দেউতাক ভুল বুজিলোঁ। ওপৰা ওপৰিকৈ চাই মই দেউতাক ভুল বুজি মই নিজৰ দেউতাক দোষী গণ্য কৰি এই ঘৰখন ত্যাগ কৰি অনাথৰ দৰে জীৱন কটালোঁ। দিনে ৰাতিয়ে পৰিশ্ৰমেৰে কাম কৰি কৰি, নাইট শ্বিফ্ট কৰি কৰি, চাকৰিটো ভাল নাছিল যদিও ৰ'দত জ্বলি পুৰি, বৰষুণত তিতি তিতি, ঠাণ্ডাত কঁপি কঁপি এই সকলো সহ্য কৰি মোক যদিও ভালদৰে পঢ়ালে লিখালে, দেউতাক মই এৰি মই এজন অনাথৰ দৰে থাকিলোঁ। তেওঁ অকলশৰে যি জীৱন যাপন কৰিলে সেয়া সকলো মনত পৰিছিল। তেওঁ হিয়া ভুকুৱাই কান্দিবলৈ ধৰিলে। মই কিমান যে ডাঙৰ ভুল কৰিলোঁ। মোৰ প্ৰতি মোৰ দেউতাৰ যে কিমান ডাঙৰ আঁচনি আছিল। মই চলাবলৈ গাড়ীখন বিচাৰিলোঁ, কিন্তু মোক চলাই নিব পৰা বাইবেলখন মই বিচৰা নাছিলোঁ। কিমান যে মূৰ্খ মই। হিয়া ভুকুৱাই কান্দিলে। কিন্তু কি লাভ হ'ব? 20-25 বছৰলৈকে দেউতাকক দুখ দি দি তেওঁ নিজেও অনাথৰ দৰে জীৱন কটালে। বহুমূলীয়া সময়, বহুমূলীয়া দিনবোৰক যি দেউতাকৰ লগত কটাব লাগিছিল তাক হেৰুৱালে। আজি এই কথা শুনি থকা ভাই ভনীসকল, মোৰ আৰু আপোনাৰ বাবে মোৰ ঈশ্বৰৰ হাতত উত্তম আঁচনি আছে। হয়তো সকলো আপুনি ভবাৰ দৰে নহয়। আপুনি যেনেকৈ বিচাৰে তেনেকৈ সকলো আপোনাৰ জীৱনত আপুনি নাপাব পাৰে।
কিন্তু তাতকৈও শ্ৰেষ্ঠ বিষয়বোৰ ঈশ্বৰে আপোনালৈ লুকুৱাই ৰাখিছে। এই কথা সত্য। যি হওক আপুনি চলাই নিব লাগে। এই বস্তু বাহনবোৰ আপুনি বিচাৰে নে যিয়ে আপোনাক চলাব? ঈশ্বৰ বা ঈশ্বৰৰ বাক্য আপুনি বিচাৰে, সেয়া আপোনাৰ বুদ্ধিৰ ওপৰত নিৰ্ভৰশীল। সেইদিনা ঈশ্বৰে গাখীৰ মৌজোল বোৱা দেশখন তেওঁলোকৰ বাবে প্ৰস্তুত কৰি এবাৰ আগতীয়াকৈ গৈ চাই আহা বুলি কওঁতে তেওঁলোকে সেই দেশখন চোৱাৰ সলনি তাত বসতি কৰা লোকসকলক দেখি, বলৱান লোকসকলক দেখি ঘূৰি আহি কৈছিল, আমাৰ সকলো শেষ, আমি আগলৈ যাব নোৱাৰোঁ। কিয় ভাই, কি কাৰণে? কিয় বুলি কিয় সুধিছা? তাৰ লোকসকলক যেতিয়া আমি দেখিলোঁ, নিজকে তেওঁলোকৰ আগত ফৰিং যেন দেখিলোঁ। তোমালোকেও গৈ চালে নিজকে সিহঁতৰ আগত ফৰিং যেন দেখিবা। তেওঁলোকে ভৰিৰে গচকি মোহাৰি পেলাব, আমি মৰি যাম। সেই কথা শুনাৰ লগে লগে সকলো লোকে মুচি ৰহিতে কথা ক'লে। ঈশ্বৰৰ আগতো ভোৰ ভোৰাবলৈ ধৰিলে। ঈশ্বৰক এইদৰে বৰ দুখ দিলে। তেওঁলোকৰ অবিশ্বাসে, তেওঁলোকৰ মূৰ্খতাই, তেওঁলোকৰ বিৰুদ্ধাচৰণৰ স্বভাৱে ঈশ্বৰে যি প্ৰস্তুত কৰিছিল সেই মাটিত তেওঁলোকক ভৰি দিবলৈ নিদিলে। কেৱল দুজন লোক, যিহুচুৱা আৰু কালেবে, কি কৈছিল জানেনে? আহক চাওঁ, গণনা পুস্তক 13 অধ্যায়ৰ 30 পদ। পাছে কালেবে মুচিৰ আগত লোকবিলাকক শান্ত কৰিবৰ অৰ্থে ক'লে, আহা আমি একেবাৰে উঠি গৈ তাক অধিকাৰ কৰোঁ, কিয়নো তাক জয় কৰিবলৈ অৱশ্যে আমাৰ অধিক শক্তি আছে। হয়, সেই সুন্দৰ প্ৰতিজ্ঞাৰ দেশখনত, সেই সুন্দৰ ভৱিষ্যত থকা দেশত আমি যাব পাৰিম। মোৰ কথা শুনা, কোনেও নুশুনে, বিশ্বাসেই নকৰে। আৰু ওপৰৰ পৰা কৈছিল, এজন লোকক প্ৰধান হিচাপে বাছি লৈ আমি আকৌ দাসত্বৰ জীৱন যাপন কৰিম, আমি আকৌ উভতি গুচি যাম। এইবুলি ভাবি তেওঁলোক সকলোৱে বৰ দুখ দিলে। গণনা পুস্তক 14 অধ্যায়ৰ 5 পদটো পঢ়িছোঁ। তাতে মুচি আৰু হাৰোনে ইজৰাইলৰ সন্তানবিলাকৰ মণ্ডলীৰ তেওঁবিলাকৰ গোটেই সমাজৰ আগত উবুৰি হৈ পৰিল। দেশ গুপুতে চাই অহাবিলাকৰ মাজত নুনৰ পুত্ৰ যিহুচুৱা আৰু জিফুন্নিৰ পুত্ৰ কালেবে নিজ নিজ কাপোৰ ফালি, প্ৰিয়সকল, যেতিয়া ইছৰাইলী লোকসকলে ঈশ্বৰৰ আঁচনিক ভুল বুজি ঈশ্বৰৰ উত্তম আশীৰ্বাদবোৰ মিছা বুলি ভাবি তেওঁলোক সকলোৱে ঈশ্বৰৰ মনোনীত মুচি আৰু হাৰোনৰ অহিতে কথা ক'বলৈ ধৰিলে, উভতি আমি গুচি যাম, এইবুলি তেওঁলোকে ভাবোতে যিহুচুৱা আৰু কালেবে নিজৰ কাপোৰ ফালিলে। ই দুখক বুজায়, বেজাৰক বুজায়। তোমালোকে কি কৈ আছা? আমাৰ বাবে উত্তম আঁচনি কৰা ঈশ্বৰে আমাক কিয়নো এইদৰে অকলে এৰি দিব? তোমালোকৰ ইমান অবিশ্বাস কিয়? তোমালোক ইমান অজ্ঞান কিয়? তোমালোকে কিয় চকুৰে চাই আছা? মনেৰে চোৱা, আত্মিক চকু মেলি চোৱা, তেতিয়া ঈশ্বৰক দেখিবলৈ পাবা আৰু ঈশ্বৰৰ উদ্দেশ্য বুজি পাবা। 40 বছৰ, ইমান দীঘলীয়া সময় তেওঁ আমাক চলাই আনিলে, বহুতো আচৰিত কাৰ্য কৰিলে, আমাক বহুতো জয়দান কৰিলে। আমাৰ শত্ৰুবোৰক নাশ কৰা ঈশ্বৰজনে কেনেকৈ আনি শেষত আমাক অকলে এৰি দিব? অনুগ্ৰহ কৰি অলপ শুনক। যিহুচুৱা আৰু কালেবে নিজৰ কাপোৰ ফালি কি কৈছিল চাওঁ আহকচোন। 7 পদ। ইছৰাইলৰ সন্তানবিলাকৰ গোটেই মণ্ডলীক ক'লে, আমি যি দেশ চাবলৈ দেশৰ মাজেদি গৈছিলোঁ, সেয়ে যাৰ পৰা নাই উত্তম দেশ, সেইখন অত্যন্ত উত্তম দেশ। জিহুৱাই যদি আমাত সন্তোষ পায়, তেন্তে তেওঁ আমাক সেই দেশলৈ নিব আৰু গাখীৰ মৌজোল বোৱা সেই দেশ আমাক দিব। কেৱল তোমালোকে কোনোৰূপে জিহুৱাৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ নকৰিবা আৰু সেই দেশৰ লোকবিলাকলৈ ভয় নকৰিবা, কিয়নো সিহঁত আমাৰ ভক্ষ্যস্বৰূপ। সিহঁতৰ আশ্ৰয় সিহঁতৰ পৰা গুচিল আৰু জিহুৱা আমাৰ সংগত আছে, সিহঁতলৈ ভয় নকৰিবা। কিন্তু গোটেই মণ্ডলীয়ে তেওঁবিলাকক শিল দলিয়াই বধ কৰিবলৈ ক'লে। যিহুচুৱা আৰু কালেবে নিজৰ কাপোৰ ফালি, ভাইসকল শুনা শুনা, কিয় ইমান খৰখেদা? মূৰ্খৰ দৰে কিয় এনেকৈ ভাবিছা? ঈশ্বৰে আমাক অতি মৰম কৰি মিছৰৰ পৰা উলিয়াই আনি প্ৰতিজ্ঞাৰ দেশলৈ নিয়াৰ সময় আহি গ'ল। ঈশ্বৰে যি আশীৰ্বাদবোৰ আপোনালৈ সাঁচি ৰাখিছে, তাক ভোগ কৰাৰ সময় আহোঁতে কিয় বিদ্ৰোহ কৰিছা? কিয় মূৰ্খৰ দৰে হৈছা? কিয় বিৰোধ কৰি আছা? কিয় এইদৰে বেয়া চিন্তাবোৰ তোমালোকে কৰি আছা? আজি এই কথাবোৰ শুনি থকা ভাই ভনীসকল, ঈশ্বৰে তেওঁলোকক
যি লক্ষ্যত তেওঁলোকে গৈ পাব লাগে তালৈকে লৈ যোৱাৰ পাছত তেওঁলোকৰ কি দেখা গ'ল জানেনে? তাক গ্ৰহণ কৰিবলৈ তেওঁলোকৰ যি যোগ্যতা লাগিছিল তাত দেখা পোৱা নগ'ল। ঈশ্বৰে আপোনাক যি আশীৰ্বাদ, যি উন্নতি দিব বিচাৰিছে তাক পোৱাৰ অন্তিম ক্ষণত আপোনাক তাৰ ওচৰলৈকে লৈ যোৱাৰ পাছত আপোনাৰ কি দেখা পাব লাগে জানেনে? যিহুচোৱা আৰু কালেবত দেখা পোৱা বিশ্বাস। আপুনি জয়লাভ কৰিবলৈ বা আপুনি লক্ষ্যত উপনীত হ'বলৈ, আপোনাক লক্ষ্যস্থানত উপনীত কৰিবলৈ ঈশ্বৰে প্ৰস্তুত কৰি থোৱা আঁচনি আপোনাৰ জীৱনত সিদ্ধ কৰিবলৈ আপোনাক দেখা পাব লাগে ঈশ্বৰৰ প্ৰতি গভীৰ বিশ্বাস। ঈশ্বৰৰ প্ৰতি আপোনাৰ ভিতৰত দেখা পাব লাগে ভয়, ভক্তি আৰু কৃতজ্ঞ জীৱন। মোৰ কাৰণে উত্তম আঁচনি প্ৰস্তুত কৰি থোৱা ঈশ্বৰে যি লক্ষ্যত মই উপনীত হ'ব লাগে তালৈকে লৈ যাব, এনেকুৱা এক গভীৰ বিশ্বাস আপোনাক দেখা পাব লাগে। সেইদিনা ঈশ্বৰে তেওঁলোকক যেতিয়া দেখিলে তেওঁলোকৰ অবিশ্বাস দেখা পালে, তেওঁলোকৰ অবাধ্যতা দেখা পালে, বিদ্ৰোহ আচৰণ কৰা স্বভাৱ দেখা পালে, তেওঁলোকত ঈশ্বৰক খং তোলাব পৰা, ক্ৰোধ প্ৰজ্বলিত কৰিব পৰা স্বভাৱ দেখা পালে। ঈশ্বৰে তেওঁলোকক কৈছিল, আহক আমি পঢ়োঁ 11 নম্বৰ পদ। পাছে জিহুৱাই মোচিক ক'লে, এই লোকবিলাকে কিমান দিন মোক হেয় জ্ঞান কৰিব, আৰু ইবিলাকৰ মাজত মই দেখুওৱা আটাইবোৰ চিন দেখিও ইবিলাকে কিমান কাল মোত অবিশ্বাস কৰি থাকিব। কিমানবোৰ যে আচৰিত কৰ্ম কৰিলোঁ, কিমানবোৰ যে অদ্ভুত কাৰ্য কৰিলোঁ। প্ৰতিদিনে এওঁলোকৰ বাবে মান্না বৰষালোঁ, শিলৰ পৰা পানী উলিয়াই খোৱালোঁ, চুপ সাগৰক তেওঁলোকলৈ দুভাগ কৰিলোঁ, তেওঁলোকৰ আগত থকা শত্ৰুবোৰক নাশ কৰিলোঁ, মঙহ খাবলৈ চৰাইবোৰ দিলোঁ, দিনত ডাৱৰৰ স্তম্ভ আৰু ৰাতি অগ্নিৰ স্তম্ভ হৈ এওঁলোকক নেতৃত্ব দিলোঁ। ইমানবোৰ কৰি এওঁলোকক কনান নামৰ এই প্ৰতিজ্ঞাৰ দেশৰ ওচৰলৈ অনাৰ পাছত এওঁলোকে পাগলৰ নিচিনা আচৰণ কৰিছে, মূৰ্খৰ দৰে এওঁলোকে আচৰণ কৰি আছে, মোকেই খং তোলাই থকা কথাবোৰ কৈ আছে, আচৰণ কৰি আছে। কি হৈছে এওঁলোকৰ? আজি এই কথাবোৰ শুনি থকা ভাই ভনীসকল, যদি আজি আপোনাক ঈশ্বৰে অন্তিম ক্ষণলৈকে লৈ আহিছে, আপুনি জীৱনত যি পাব বিচাৰে তাক ঈশ্বৰে দিবলৈ ইচ্ছা কৰে। আপুনি সপোন দেখা ভৱিষ্যতক আপোনাৰ ওচৰলৈকে লৈ আহিছে চাগৈ। আপোনাক দিবলৈ তেওঁ হয়তো ইচ্ছা কৰিছে। এনেকুৱা সময়ত আপোনাক বিদ্ৰোহ কৰা স্বভাৱ, অবাধ্য স্বভাৱ, আপোনাত অপবিত্ৰতা, আপোনাত মাংসিক কাৰ্য নাইবা ঈশ্বৰৰ বিৰুদ্ধে জীৱন কটোৱা আপোনাৰ জীৱন হয়তো ঈশ্বৰে দেখি পাইছে। সেইকাৰণে ঈশ্বৰে আপোনাক যি লক্ষ্যলৈকে লৈ যাব লাগে হয়তো লৈ যাব পৰা নাই। 13 অধ্যায়ৰ প্ৰথম পদত আমি দেখিবলৈ পাইছোঁ, তোমালোক যোৱা। সেই কথা কৈ ঈশ্বৰ চাগৈ বৰ আনন্দিত হৈছিল। গৈ চাই আহা। বৰ আশাৰে অপেক্ষা কৰি থকা সেই প্ৰতিজ্ঞাৰ দেশখন তোমালোকে নিজেই চাই আহা। এইদৰে ঈশ্বৰে কওঁতে কিমান যে আনন্দিত হৈছিল চাগৈ। মোৰ প্ৰজাবিলাকে গৈ আগতীয়াকৈ সেই প্ৰতিজ্ঞাৰ দেশখন চাব, আনন্দেৰে নাচি নাচি ঘূৰি আহি ক'ব, আহা, আমাৰ ঈশ্বৰ আশ্চৰ্যকাৰী ঈশ্বৰ, অদ্ভুত কাৰ্যকাৰী, আমাৰ কাৰণে সাঁচি ৰখা আশীৰ্বাদবোৰ সঁচাকৈয়ে বৰ উত্তম। আমাক তেওঁ যি দেশ দিব বিচাৰিছে সেই দেশখন বৰ সুন্দৰ। আহা, ঈশ্বৰ আপুনি সঁচাকৈয়ে ধন্যবাদৰ যোগ্য, এই বুলি ক'ব বুলি ভাবিছিল, কিন্তু শেষত ঈশ্বৰকো এই মূৰ্খবোৰে ভুলহে বুজিলে। ঈশ্বৰে যি চাবলৈ বিচাৰিছিল সেই বিশ্বাস আৰু আত্মিকতা দেখুৱাব নোৱাৰিলে, আৰু শেষত ঈশ্বৰকেই তেওঁলোকে নিন্দা কৰিবলৈ ধৰিলে। তেতিয়া ঈশ্বৰে তেওঁলোকক কৈছিল, উফ, ধিক্কাৰ দিছোঁ। প্ৰতিজ্ঞাৰ দেশত ভৰি দিবলৈ এওঁলোক যোগ্য নহয়। প্ৰিয় বন্ধুসকল, কি হৈছিল জানেনে? কেৱল যিহুচোৱা আৰু কালেবৰ বাহিৰে আৰু কোনো ব্যক্তিয়েই প্ৰতিজ্ঞাৰ দেশত ভৰি দিব নোৱাৰিলে। তেওঁলোক সকলোৱেই যেনেকৈ তেওঁলোকে ভাবিছিল অৰণ্যতেই মৰি গ'ল, অৰণ্যতেই বিনষ্ট হ'ল। যিসকলে বিশ্বাস কৰিছিল তেওঁলোক প্ৰতিজ্ঞাৰ দেশত সোমাল। যিসকলে ঈশ্বৰৰ ইচ্ছা অনুসাৰে চলিলে তেওঁলোক, যিসকলে ঈশ্বৰৰ ইচ্ছা অনুসৰি জীৱন কটালে, যিসকলে ঈশ্বৰত গভীৰ বিশ্বাস কৰিলে, তেওঁলোকে প্ৰতিকূল পৰিস্থিতিটো বিপদজনক যেন দেখা পোৱা লোকসকলৰ মাজতো ঈশ্বৰত বিশ্বাস কৰিলে। আমাৰ ঈশ্বৰ আমাৰ লগত আছে, আমাৰ শত্ৰুবোৰক খেদিব, আমাক জয়দান দিব, যি লক্ষ্যত উপনীত হ'ব লাগে তালৈকে লৈ যাব। এইদৰে বিশ্বাস কৰা দুজন লোকেহে প্ৰতিজ্ঞাৰ দেশত ভৰি দিবলৈ পালে, আৰু বাকী থকা সকলো লোক মৰি গ'ল। প্ৰিয়সকল,
প্ৰতিজ্ঞাৰ দেশত তেওঁলোক সোমাব নোৱাৰিলে। এতিয়া মোৰ প্ৰশ্ন হৈছে, তেওঁলোকে যি প্ৰতিজ্ঞাৰ দেশত সোমাবলৈ বিচাৰিছিল তেওঁলোকে আশা কৰাতকৈও অধিক তেওঁলোকক সেই প্ৰতিজ্ঞাৰ দেশলৈকে লৈ যাব লাগে বুলি কৰা আশা ঈশ্বৰৰ বেছি আছিল নে নাই কওকচোন? ঈশ্বৰৰ বেছি আছিল। কিন্তু এই মূৰ্খসকলে তালৈ যাবলৈ ইচ্ছা কৰিছিল, কিন্তু তালৈকে লৈ যাব পৰা ঈশ্বৰৰ ওপৰত বিশ্বাস নথকাৰ কাৰণে, ঈশ্বৰৰ প্ৰতি তেওঁলোকে ভৰসা নেদেখুৱাৰ কাৰণে, অধীনতা দেখুৱাব নোৱাৰাৰ কাৰণে মাজতেই তেওঁলোক অৰণ্যতেই বিনষ্ট হ'ল, মৰি গ'ল। আপোনাৰ আকাংক্ষিত গন্তব্যস্থান যদি আপুনি গৈ পোৱা নাই তেন্তে ঈশ্বৰৰ ভুল নহয়। আপোনাৰ আকাংক্ষিত আশীৰ্বাদবোৰ আপুনি যদি পাব পৰা নাই তেন্তে তাৰ কাৰণ ঈশ্বৰ নহয়। হয়তো আপোনাত যি বিশ্বাস থাকিব লাগে সেয়া নাই। হয়তো যি অধীনতা ঈশ্বৰে আপোনাত চাব বিচাৰে সেয়া আপোনাত নাই। আপুনি ঈশ্বৰৰ ওপৰত আৰু তেওঁৰ প্ৰতিজ্ঞাবোৰত হয়তো সন্দেহ কৰি আছে। কিয় মই এই ঈশ্বৰজনত বিশ্বাস কৰিলোঁ এই বুলি আপুনি হয়তো ভাবি আছে। আকৌ মই ঘূৰি গুচি যাম এই বুলি হয়তো আপুনি ভাবি আছে। কিবা নহয় কিবা আপোনাৰ হৃদয়ত ঈশ্বৰৰ বিৰুদ্ধে চলি আছে চাগৈ, আৰু আপোনাৰ শৰীৰত ঈশ্বৰৰ বিৰুদ্ধে কাৰ্যবোৰ হ'বলৈ দি আছে চাগৈ। সেইকাৰণে ঈশ্বৰে আপোনাক যি দিব বিচাৰে তাক পোৱাৰ সময় হৈ যোৱা সত্ত্বেও আজি আপুনি হয়তো দুখ পাই আছে। প্ৰিয়সকল, 13 অধ্যায়ৰ প্ৰথম পদত আমি এটা ভাল কথা দেখিলোঁ। প্ৰতিটো ফৈদৰ পৰা এজন এজন প্ৰধান লোকক পঠোৱা। মই প্ৰতিজ্ঞা কৰা দেশখন এবাৰ চাই আহকগৈ। সেইখন কিমান সুন্দৰ। সেইখন চাই আহিবলৈ পঠোৱা বুলি কওঁতে তেওঁলোকে গৈ ভুল বাতৰি আনি ঈশ্বৰৰ অহিতেই তেওঁলোকে বিদ্ৰোহ কৰিবলৈ ধৰিলে, আৰু শেষত না তেওঁলোক যাব পাৰিলে না তেওঁলোকৰ ওপৰত ভৰসা কৰাবিলাক যাব পাৰিলে। শয়তানে আপোনাক ভ্ৰমত পেলাব। ঈশ্বৰৰ পৰা দূৰ কৰাবলৈ পাপময় কাৰ্যবোৰ আপোনাৰ দ্বাৰা সি কৰাব। আপুনি যাতে ঈশ্বৰৰ ওপৰত ভৰসা কৰিব নোৱাৰে তেনেকুৱা পৰিৱেশ সি গঢ়িব। আপোনাৰ বিশ্বাসক নষ্ট কৰিব আৰু আপোনাৰ আত্মিকতাক আপোনাৰ পৰা দূৰ কৰিব। আপোনাৰ পবিত্ৰতাক আপোনাৰ পৰা দূৰ কৰি দিব। তাৰ ফলত আপুনি যলৈকে যাব লাগে তালৈ যাব নিদিব, আৰু আপুনি যাতে স্বৰ্গলৈ যাব নোৱাৰে তাৰ বাবে শয়তানে সম্পূৰ্ণ চেষ্টা কৰিব। প্ৰিয়সকল, যিয়েই হওক, যিহোচুৱা আৰু কালেবে তেওঁলোকৰ নিজৰ বিশ্বাস নেৰিলে। ঈশ্বৰৰ প্ৰতি তেওঁলোকৰ যি গভীৰ বিশ্বাস আছিল তাক নেৰিলে। তেওঁলোকে কৈছিল, ভাইসকল আমাৰ কথা শুনা, আমাৰ ঈশ্বৰ আমাৰ লগত আছে, আমি সেই দেশত প্ৰৱেশ কৰিম। বাধা হ'ব পৰা সকলোবোৰক আমি নাশ কৰিব পাৰিম। যিজন ঈশ্বৰে আমাক ইয়ালৈকে লৈ আহিল আৰু অলপ দূৰ তেওঁ কিয় নিনিবনো? এই বুলি কওঁতে কোনেও নুশুনিলে। প্ৰিয়সকল, পবিত্ৰ আত্মা ঈশ্বৰে সময়ে সময়ে আপোনাক কিবা কিবি কৈ থাকে। ইমান দিনলৈকে যিজনে চলাই আনিলে আৰু অলপ সময় কিয় চলাই নিনিব? বহুতো আচৰিত কৰ্ম যি ঈশ্বৰে কৰিলে আৰু অলপ অদ্ভুত কাৰ্য কিয় নকৰিব? কিয় তুমি হতাশ হৈছা? কিয় তুমি ভুৰভুৰাই আছা? কিয় তুমি নিৰাশ হৈছা? ঈশ্বৰৰ ওপৰত কিয় সন্দেহ কৰিছা? কিয় তুমি নিজৰেই নিন্দা কৰিছা? ভাল দিন এটা আহিব। এইদৰে পবিত্ৰ আত্মাই আপোনাক প্ৰেৰণা দি থকা সত্ত্বেও শয়তান আৰু শয়তানৰ লোকসকলৰ দ্বাৰা দিয়া হোৱা প্ৰলোভনৰ আগত শিৰ নত কৰি আপুনি যি লক্ষ্যত উপনীত হ'ব লাগে, যদি সেই লক্ষ্যত উপনীত নহৈ মাজতেই যদি নাশ হৈ আছে তেন্তে আজি প্ৰভুৱে আপোনাক কৈ আছে, উঠা। শয়তানৰ কথাবোৰত ভৰসা নকৰিবা। শয়তান আৰু শয়তানৰ কাৰ্যবোৰক তুমি নিজৰ জীৱনত ঠাই নিদিবা। তুমি যি লক্ষ্যত উপনীত হ'ব লাগে সেই লক্ষ্যত উপনীত কৰাবলৈ মই তোমাৰ লগত আছোঁ। মোত ভৰসা কৰা। এই বুলি ঈশ্বৰে যেতিয়া আপোনাক কৈ আছে, আমাৰ মাজৰ কিমানে বাৰু ঈশ্বৰৰ অধীন হৈ শয়তানক গুড বাই বুলি কৈ ঈশ্বৰে আপোনাক যি উত্তম ভৱিষ্যত দিবলৈ গৈ আছে আৰু উত্তম আশীৰ্বাদ দিবলৈ গৈ আছে আৰু লক্ষ্যত উপনীত হ'বলৈ ইচ্ছা কৰা লোক আছে যদি মোৰ লগত একেলগে প্ৰাৰ্থনা কৰিবনে? আহক প্ৰাৰ্থনা কৰোঁ। আহক আমি শিৰ নত কৰোঁ আৰু প্ৰাৰ্থনা কৰোঁ। পবিত্ৰ পিতৃ ঈশ্বৰ, ইছৰাইলৰ লোকসকল কিমান মূৰ্খ আছিল পিতৃ। আপোনাক বহুত দুখ দিলে, আপোনাক বহুত কষ্ট দিলে, আপোনাৰ খং তুলিলে। আপুনি দিয়া প্ৰতিজ্ঞাৰ দেশখন চাই আনন্দিত হৈ যোৱা এই বুলি কৈ আপুনি কিমান আনন্দিত হৈছিল চাগৈ। কিন্তু তেওঁলোকে তালৈ গৈ তাত থকা লোকসকলক দেখি তেওঁলোকে সন্দেহ কৰিলে। আপোনাতকৈও তেওঁলোক শক্তিশালী এই বুলি ভাবি পিছুৱাই যোৱাৰ কথা চিন্তা কৰি আপোনাৰ খং তুলিলে। অৰণ্যতেই নাশ হৈ গ'ল। কিন্তু পিতৃ যিহোচুৱা আৰু কালেবে, যাৰ চকু মুকলি অৱস্থাত আছিল, যিয়ে আপোনাৰ ইচ্ছাক জানিছিল, তেওঁলোক আপোনাৰ পক্ষে থিয় দিলে। সেইকাৰণে
অবাধ্যসকলটো অৰণ্যতে নাশ হৈ গ'ল, কিন্তু বাধ্যসকলে খোজ আগবঢ়াই প্ৰতিজ্ঞাৰ দেশত প্ৰৱেশ কৰিবলৈ পাৰিলে। পিতৃ, আজিৰ এই দিনত আমাক আগবাঢ়ি যোৱা আত্মিক ব্যক্তি কৰি তোলক। শয়তানৰ শৰীৰৰ সংসাৰৰ আগত শীৰ্ণত নকৰি, অধীন নহৈ, আপোনাৰ অধীন হৈ, আপোনাৰ ইচ্ছাৰ অধীন হৈ, আপোনাৰ প্ৰতি দৃঢ় বিশ্বাসেৰে সৈতে আগবাঢ়ি গৈ বিজয় লাভ কৰি, জয়যুক্ত জীৱন আমি যাপন কৰি, যি লক্ষ্যত আমি গৈ পাব লাগে তালৈ গৈ আপোনালৈ মহিমা অনা আত্মিক লোক হিচাপে আমাক কৰি তোলক পিতৃ। যীশুখ্ৰীষ্টৰ নামত মাগিছোঁ, আমেন। Address Calvary, Post Box number 30, Kukatpalli, Hyderabad 72.